নমস্কাৰ সবলে আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 8 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ ধুবুৰী জিলাৰ বিলাসীপাৰাত আজি ৰাতিপুৱাৰে পৰা আৰক্ষী প্ৰশাসনে চলাই আছে বৃহৎ উচ্ছেদ অভিযান আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাত এতিয়া অনিয়ন্ত্ৰিত পৰিৱেশৰ সৃষ্টি হৈছে উচ্ছেদিত আৰু আৰক্ষীৰ মাজত মাৰপিটৰ সূত্ৰপাত উচ্ছেদিতই ভাঙিলে প্ৰশাসনৰ বলডজাৰ বিলাসীপাৰাত মুঠতে এতিয়া উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে বিধায়ক অখিল গগৈ উপস্থিত হৈছিল বিলাসীপাৰাত আৰু আজি ৰাতিপুৱাৰে পৰা ৰাজ্য চৰকাৰৰ নিৰ্দেশত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলি আছে ধুবুৰী জিলাৰ বিলাসীপাৰাত হাজাৰ হাজাৰ ঘৰ এতিয়া ভাঙি দিছে প্ৰশাসনে বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰে এই উচ্ছেদ অভিযান আৰম্ভ হৈছে ৰাতিপুৱাৰে পৰা বিলাসীপাৰাৰ উচ্ছেদস্থলীৰ পৰা ইটোৰ পিছত সিটো অনাকাংক্ষিত ঘটনাৰ খবৰ আমাৰ হাতত আহি আছে উচ্ছেদ চলি থাকোঁতেই উচ্ছেদিত ৰাইজ আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ক্ষোভিত উচ্ছেদিত জনতাই ভাঙিলে প্ৰশাসনৰ বলডজাৰ যি বলডজাৰ লৈ প্ৰশাসনে উচ্ছেদ চলাবলৈ গৈছিল সেই বলডজাৰ লণ্ডভণ্ড কৰিলে শ শ আৰক্ষীৰ সন্মুখত ঘৰ ভাঙিবলৈ নিদিও বুলি হুংকাৰ উচ্ছেদিত ৰাইজৰ বাসগৃহ ভাঙিবলৈ আহোঁতেই উচ্ছেদিত ৰাইজে ভাঙিলে দুখনকৈ চৰকাৰী জেচেবি বিলাসীপাৰাৰ সন্তোষপুৰ চৰুৱা বাখৰাত ক্ৰমাৎ অনিয়ন্ত্ৰিত হৈ পৰিছে পৰিস্থিতি হাতত লাঠি জোং লৈ ওলাই আহিছে এতিয়া অসহায় উচ্ছেদিত ৰাইজসকল আৰু কৰিছে আক্ৰমণ আৰক্ষীৰ ওপৰত উচ্ছেদিতৰ ৰুদ্ৰ ৰূপ দেখি প্ৰশাসনে কিছু সময়ৰ বাবে বন্ধ কৰিবলৈ বাধ্য হ'ল উচ্ছেদ অভিযান বিলাসীপাৰাৰ উচ্ছেদস্থলীত এতিয়া অনিয়ন্ত্ৰিত পৰিৱেশে বিৰাজ কৰিছে আজি ৰাতিপুৱাৰে পৰা যিহেতু আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰু বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰে চলাইছিল উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযান চলি থকাৰ মাজতেই উচ্ছেদিত ৰাইজ ক্ষোভিত হৈ আৰক্ষীৰ ওপৰত মাৰপিটৰ সূত্ৰপাত হয় আৰু আনকি চৰকাৰী বলডজাৰ ভাঙি চুৰমাৰ কৰে উচ্ছেদিত ৰাইজে আৰু আনপিনে মুছলমানে নামাজ আদায় কৰাৰ আগতেই মুছলমানৰ পবিত্ৰ ঘৰ মছজিদ ভাঙি পেলালে প্ৰশাসনে উচ্ছেদিত ৰাইজসকলৰ মাজত এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে নামাজ আদায় কৰাৰ আগতেই ভাঙি পেলোৱা হ'ল মুছলমান লোকৰ পবিত্ৰ মছজিদ নামাজ আদায় কৰাৰ আগতেই মছজিদ ভঙাক লৈ এতিয়া আৰু অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিলাসীপাৰাত কেমেৰাত বন্দী হৈছে মছজিদ ভঙাৰ সেই দৃশ্য ইতিমধ্যে এই দৃশ্যসমূহ সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে বিলাসীপাৰাত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলি আছে ছেকেণ্ডৰ ভিতৰতেই 2000 বাসগৃহ ভাঙি পেলালে প্ৰশাসনে বলডজাৰ লগাই এফালৰ পৰা উচ্ছেদ অভিযান চলাই আছে প্ৰশাসনে উচ্ছেদ অভিযান চলি থকাৰ মাজতেই অনাকাংক্ষিত ঘটনাৰো সূত্ৰপাত হৈছে বিলাসীপাৰাত সংখ্যালঘু মিয়া মুছলমান ৰাইজৰ বিৰুদ্ধে এই স্থিতি গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই আজি ৰাতিপুৱাৰে পৰা নামনি অসমত এই বৃহৎ উচ্ছেদ অভিযান চলি আছে বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে বিলাসীপাৰাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে উচ্ছেদিত ৰাইজসকল এতিয়া কেৱল কান্দিছে উপায়হীন ৰাইজে কৈছে আমি ক'ত যাম কি কৰিম আমি কি খাম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেৱল মুছলমান হোৱাৰ বাবে আমাৰ ওপৰত এনে অত্যাচাৰ কৰিছে আমাৰ কণ কণ ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত কি হ'ব এই প্ৰশ্নসমূহ এতিয়া উত্থাপন কৰিছে উচ্ছেদিত অসহায় ৰাইজে আৰু আনপিনে বিলাসীপাৰাৰ উচ্ছেদস্থলীত উপস্থিত বিধায়ক অখিল গগৈ ইয়াৰ পাছত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিধায়ক অখিল গগৈ বিলাসীপাৰাৰ উচ্ছেদস্থলীত আজি উপস্থিত হৈছিল আৰু সেই উচ্ছেদস্থলীৰ পৰাই অখিল গগৈক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে উচ্ছেদস্থলীত উপস্থিত হৈছিল বিধায়ক অখিল আৰু তাৰ পিছত আৰু অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আজি বিলাসীপাৰাত অখিল উপস্থিত হোৱাৰ পিছতেই আৰক্ষী প্ৰশাসনে উচ্ছেদস্থলীত যোৱাত বাধা প্ৰদান কৰিছিল বিধায়কগৰাকীক আৰু উচ্ছেদস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰি লৈ গৈছিল বিধায়ক অখিল গগৈক চাপৰত চলি আছিল ৰাজ্য চৰকাৰৰ সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযানৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ
আৰু আনপিনে বিধায়ক অখিল গগৈৰ ডাঙৰ দাবী উচ্ছেদিত ৰাইজসকলক 500 বিঘা ভূমি দিবই লাগিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্পষ্টকৈ কৈ দিছো বুলি সকিয়নি বিধায়কগৰাকীৰ আৰু উচ্ছেদিত অসহায় ৰাইজৰ কাষত এতিয়া থিয় দিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ 60 বছৰ ধৰি এই সকল লোক ইয়াত বসবাস কৰি আছে এই সকল লোকৰ এয়া মাটি পত্ৰা আছে তথাপিও হিমন্ত চৰকাৰে অমানৱীয় উচ্ছেদ চলাইছে আমাক এনেকৈ উচ্ছেদ নকৰিব আমি চৰকাৰক মাটি নিজেই দিম সংখ্যালঘুৰ ওপৰত দাদাগিৰি চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে অমানৱীয় উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাই আইন নমনাকৈ বাছি বাছি কেৱল মাত্ৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজৰ ওপৰত উচ্ছেদ চলোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্পষ্ট কৈ দিছো 500 বিঘা ভূমি দিব লাগিব এই উচ্ছেদিত ৰাইজসকলক উচ্ছেদিতৰ প্ৰতিজনে 1.5 কথাকৈ চৰকাৰী ভূমি পাব লাগিব বুলি ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে একেলগে 500 বিঘা ভূমি আপোনালোকৰ বাবে উলিয়াই দিম বুলি ঘোষণা বিধায়ক অখিলৰ যাতে একে ঠাইতে সকলো উচ্ছেদিত থাকিব পাৰে উচ্ছেদিত ৰাইজসকলক পুনৰ সংস্থাপনৰ দাবী উত্থাপন অখিলৰ ধুবুৰীৰ চাপৰত উপস্থিত হৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এই ডাঙৰ ঘোষণা কৈছিলে যে আমি 60 বছৰ আছো গতিকে আমাক ইয়াত থাকিবলৈ দিয়ক কৈছে যে চৰকাৰ আৰু আনপিনে বিলাসীপাৰাৰ অসহায় উচ্ছেদিত ৰাইজৰ মন্তব্য আমি মূৰ্খ মানুহ আমি প্ৰতিবাদ কৰিব নাজানো বিলাসীপাৰাত উচ্ছেদিতৰ হিয়া ভঙা কান্দোন দেখিবলৈ পোৱা গৈছে অসহায় উচ্ছেদিত ৰাইজসকলৰ মাজত এতিয়া কান্দোন অসহায় ৰাইজসকল এতিয়া লগুনে মৰিছে আমি প্ৰতিবাদ কৰিব নাজানো আমি মূৰ্খ মানুহ তাৰ সঠিক সুযোগ লৈছে হিমন্ত বিশ্ব শৰ্মাই বছৰ বছৰ ধৰি আমি এই ঠাইতেই বসবাস কৰি আহিছো বুলি মন্তব্য উচ্ছেদিত ৰাইজসকলৰ এয়া আমাৰ পৈতৃক মাটি ছেকেণ্ডত ঘৰ ভাঙি পেলাইছে আমি কলৈ যাম আমি কি কৰিম আমি এতিয়া নিৰুপায় আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ লগত এতিয়া গছৰ তলত থাকিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা অমানৱীয় উচ্ছেদ চলাইছে আমাৰ ওপৰত আমাৰ ঘৰখন ভাঙি পেলালে আমি এতিয়া ক'ত থাকিম মুছলমান হোৱাৰ বাবে আমাৰ ঘৰ ভাঙি দিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আমাৰ দেউতা ককা ইয়াতে জন্ম হৈছিল ইয়াতে মৃত্যু হৈছিল আমাৰ এতিয়াৰ যি মাটি সেয়া আমাৰ দেউতা আৰু ককাৰ মাটি আমি ইয়াতে জন্ম লৈছো কিন্তু তথাপিও আমাক ইয়াৰ পৰা উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আমাক শেষ কৰি পেলালে সংখ্যালঘু মিয়া মুছলমান ৰাইজ হোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এনে অমানৱীয় উচ্ছেদ চলাইছে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজৰ ওপৰত এতিয়া উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে 3500 বিঘা মিয়াৰ লোকসকলক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আৰু আনপিনে সংখ্যালঘু এক হওক বুলি ধ্বনি অন্যথা সফল নহ'ব মুছলমানৰ সংগ্ৰাম মুছলমান দল সংগঠনসমূহে এতিয়া মুছলমান ৰাইজক একত্ৰিত হোৱাৰ বাবে আহ্বান জনাইছে সংখ্যালঘু এক নহ'লে সফল নহ'ব মুছলমানৰ সংগ্ৰাম উচ্ছেদৰ নামত ৰাজনীতি কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ৰাজনীতিৰ বাবে এনে উচ্ছেদ চলাইছে মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ নামত নিৰাপত্তা নোহোৱা হৈছে সংখ্যালঘু মিয়া মুছলমান ৰাইজৰ ওপৰত ফুটুকাৰ ফেনত পৰিণত বিজেপিৰ জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান উচ্ছেদ কৰা প্ৰতিজন মানুহেই ভাৰতীয় নাগৰিক প্ৰতিজন নাগৰিক অসমীয়া তথাপিও কৰা হৈছে উচ্ছেদিত লোকসকল কিয় ভূমি অধিকাৰ পৰা বঞ্চিত হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে মুছলিম সংগঠনসমূহে সংখ্যালঘুক উচ্ছেদ কৰি বনিয়া গোষ্ঠীক মাটি দিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰে সংখ্যালঘুৰ ওপৰত হিটলাৰী শাসন চলাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীক ৰাজধৰ্ম পালন কৰিবলৈ আহ্বান জনাইছে মুছলমানৰ দল সংগঠনসমূহে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সংখ্যালঘু সংগঠন মুছা ধুবুৰী জিলাৰ বিলাসীপাৰাত যি উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদ অভিযানৰ বিৰুদ্ধে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংখ্যালঘু দল সংগঠনসমূহে হাতত প্লে কাৰ্ড লৈ হিমন্ত বিশ্ব শৰ্মা গো বেক বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি সংখ্যালঘু লোকসকলক পুনৰ সংস্থাপন দাবীৰে উত্তাল প্ৰতিবাদ আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি হোৱাৰ বাবে ভয় খাইছে ভাৰতীয় জনতা পাৰ্টিয়ে শেহতীয়াকৈ গৌৰৱ গগৈৰ যি জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু ৰাইজৰ যি আস্থা বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ প্ৰতি এইসমূহ গম পাই এতিয়া ভয়ত কঁপিছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লৈ এতিয়া শংকিত বিজেপি কংগ্ৰেছে আগন্তুক দিনত
নিৰ্ণায়ক ভূমিকা ল'ব উপলব্ধি কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। একালত বিজেপি কৰা লোকসকলেও ক্ষুণ্ণ হৈ এতিয়া বিকল্প বিচাৰিছে বিজেপিৰ। কংগ্ৰেছৰ দিনত ৰাইজে আত্মসন্মানেৰে জীয়াই আছিল, এতিয়া সেই দিন নাই। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে সকলো হয়। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰিম'ট কণ্ট্ৰলত চলিছে ৰাজ্যৰ শাসন ক্ষমতা। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি হোৱাৰ বাবেই ভয় খাইছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই, মন্তব্য গৌৰৱৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। বিজেপি চৰকাৰখনে ভূমি সংশোধনৰ নামত ভূমিৰ ওপৰত অত্যাচাৰ চলাই আছে অসমত। মাটি যদি ক'ৰবাত বেদখলমুক্ত কৰিব লগা আছে, তাত এটা ছিষ্টেম আছে, ছিষ্টেমৰ মাজেৰে বেদখলমুক্ত কৰিব লাগে। এয়া সম্পূৰ্ণ অনৈতিক আৰু অমানৱীয়। মুখ্যমন্ত্ৰীৰ পেপাৰৰ ডেডলাইন লোৱা ব্যৱস্থাই সৰ্বসাধাৰণক বিপদত পেলাইছে। বিজেপি চৰকাৰৰ মন্ত্ৰীৰ পত্নীয়ে বিঘাই বিঘাই মাটি কিনিলে একো নহয়। বিজেপি চৰকাৰৰ মন্ত্ৰীৰ পত্নীৰ নামত যি মাটি আছে, হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত যি বিঘাই বিঘাই মাটি আছে, সেই মাটিৰ ওপৰত কিয় উচ্ছেদ চলাবলৈ সাহস নকৰে চৰকাৰে? মিছন বসুন্ধৰাৰ জৰিয়তে কাৰোবাক ভূমিহীন কৰা কৈছে, কাৰোবাক মাটি গতাই দিয়া কৈছে। চৰকাৰে উচ্ছেদ অভিযান চলাই পৈশাচিক আনন্দ লুভিছে। এফিলেণ্ট কৰিডৰত ৰিজৰ্ট খুলিলে একো নহয়, তেওঁলোকৰ চকু কেৱল সংখ্যালঘু মিয়া মুছলমান ৰাইজৰ ওপৰত। উচ্ছেদিতসকলক সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। বিলাসীপাৰাৰ যি উচ্ছেদ অভিযান চলাই আছে, সেই উচ্ছেদ অভিযানক লৈ এইদৰে চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে AIUDFৰ বিধায়ক আমিনুল ইছলামক। যে অত্যাচার ইয়াত চলাই আছে এইটো কিন্তু সকলো দৃষ্টিগোচৰ হৈছে। আজি এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। কংগ্ৰেছৰ দিনত আমাৰ ভূমিত বেদখল কৰিছিল বংগমূলীয় মুছলমান ৰাইজে। অসম ৰক্ষাৰ বাবে বেদখলমুক্ত কৰিব লাগিব, বাংলাদেশীৰ সাঁতোৰাৰ পৰা মুক্ত কৰিব লাগিব মাটি। উচ্ছেদ সন্দৰ্ভত পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈয়ে অফিচ টাইমত ৰাজনীতি কৰে। পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ৰাজনীতি কৰে গৌৰৱে। মই কাৰ্যকৰী সভাপতি থাকোঁতেও পাইছিলোঁ সন্ধিয়াৰ পাছত মানুহ লগ নকৰে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চাওক, দিনে ৰাতিয়ে কষ্ট কৰে আৰু ৰাইজৰ মাজত থাকে। গৌৰৱ গগৈৰ নেতৃত্বৰ সন্দৰ্ভত এই মন্তব্য বিধায়ক কমলেক্ষদেৱ পুৰকায়স্থৰ। গৌৰৱ গগৈ কেৱল মাত্ৰ ৰাতিপুৱাহে ৰাজনীতি কৰে, ৰাতি কাৰো লগত লগ নকৰে গৌৰৱ গগৈয়ে, মন্তব্য কমলেক্ষদেৱ পুৰকায়স্থৰ। পৰৱৰ্তী খবৰ। লোক নিৰ্মাণ বিভাগত পৰিকল্পনাৰ অভাৱ। ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ নামত ডাউনটাউন ৰুক্মিণী গাঁৱৰ জনতাক পথ পাৰ হ'বলৈ কোনো ব্যৱস্থা কৰি নিদিয়াৰ অভিযোগ উত্থাপন। সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি স্কুলীয়া ছাত্ৰ ছাত্ৰীলৈকে লোক নিৰ্মাণ বিভাগৰ অদূৰদৰ্শিতাৰ বলি। ডাউনটাউনত বিক্ষোভ সাধাৰণ জনতাৰ। বিক্ষোভত অংশ ল'লে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰেও। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 2000ৰো অধিক ই ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ। কঁপি উঠিল সমগ্ৰ বৰপেটা। বৰপেটা ৰোডত 2000 ই ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। কঁপি উঠিল সমগ্ৰ বৰপেটাৰ ৰোড। চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ। বৰপেটা ৰোডত চহৰ অঞ্চলৰ গ্ৰামাঞ্চলৰ ই ৰিক্সা প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে প্ৰতিবাদ। বৰপেটা ৰোড পৌৰসভাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ই ৰিক্সা চালকে। শ শ ই ৰিক্সা চালকে সাব্যস্ত কৰে এই প্ৰতিবাদ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ হুতি বিদ্ৰোহীৰ। পুনৰবাৰ হুতি বিদ্ৰোহীৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে। ইজৰাইলৰ ওপৰত ধাৰাসাৰ আক্ৰমণ অব্যাহত আছে হুতি বিদ্ৰোহীৰ। হুতি বিদ্ৰোহীৰ ওপৰত ইজৰাইলে কৰা আক্ৰমণৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে হুতি বিদ্ৰোহীয়ে। ইজৰাইললৈ লক্ষ্য কৰি ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে হুতি বিদ্ৰোহীয়ে। ইজৰাইলৰ ওপৰত 11টাকৈ মিছাইল আৰু ড্ৰোন আক্ৰমণ কৰিছে হুতিয়ে। ইজৰাইলৰ কেইবাটাও বিমানবন্দৰ আৰু বিদ্যুৎ কেন্দ্ৰক লক্ষ্য কৰি নিক্ষেপ কৰিছে মিছাইল। হুতি বিদ্ৰোহীৰ আক্ৰমণত বিফল হৈ পৰিল ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম। গাজাৰ আক্ৰমণ বন্ধ নকৰালৈকে আক্ৰমণ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে হুতিয়ে।
ভাৰতৰ কোটি কোটি কৃষকসকলৰ বাবে এটা ভাল খবৰ কোটি কোটি কৃষকলৈ আহি গ'ল এটা ভাল খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ জৰুৰী খবৰ PM কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে 18 জুলাইৰ পূৰ্বে কৃষকসকললৈ আহিব পাৰে ভাল খবৰ কোটি কোটি কৃষকে লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা চৰকাৰী ধন তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2000 কোটি টকা এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 20 নং কিস্তিৰ ধন বাধ্যতামূলক EKYC নকৰা সকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা 20 নং কিস্তিৰ ধন পাবলৈ কৃষকসকলে কৰিব লাগিব বাধ্যতামূলক EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নং কিস্তিৰ ধন লাভৰ পৰা ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষক পৰিব পাৰে বিপদত তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব আপুনি লগইন কৰক pmkisan.gov.in ৱেবছাইটত ইয়াৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত আৰু তাৰ পিছত ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকাত আপোনাৰ নাম আছে নে নাই আন এটা গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ যুৱতী মহিলাৰ বাবে ভাল খবৰ সকলো চৰকাৰী চাকৰিত মহিলাৰ বাবে 35% আসন সংৰক্ষণ যুৱতী মহিলাসকলৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো চাকৰিত পাব সংৰক্ষণ চৰকাৰে কেবিনেট বৈঠকত মহিলাৰ বাবে ল'লে ডাঙৰ সিদ্ধান্ত সকলো চৰকাৰী চাকৰিত মহিলাই পাব 35% সংৰক্ষণ 100টা পদ মুকলি হ'লে 35টাই থাকিব কেৱল মহিলাসকলৰ বাবে বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ বিহাৰৰ নীতিশ কুমাৰ চৰকাৰে হাতত লৈছে এই ডাঙৰ সিদ্ধান্ত মহিলা ভোটাৰক আকৰ্ষিত কৰাৰ উদ্দেশ্য লক্ষ্য ৰাখি এই বৃহৎ পদক্ষেপ বিহাৰ চৰকাৰৰ বিহাৰৰ থলুৱা মহিলাসকলৰ বাবে প্ৰযোজ্য হ'ব এই নীতি লাখ লাখ যুৱতী মহিলাৰ বাবে নীতিশ কুমাৰৰ চৰকাৰে লৈছে এই বিশেষ পদক্ষেপ চৰকাৰী ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ আপোনাক বাৰু চৰকাৰী পকী ঘৰ লাগিব নেকি চৰকাৰী পকী ঘৰক লৈ আহি গ'ল এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ অতি সহজতেই এতিয়াৰে পৰা লাভ কৰিব আপুনি চৰকাৰী পকী ঘৰ আধাৰ কাৰ্ড আৰু ৰঙীন ফটো থাকিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকক চৰকাৰে দিব 1,30,000 কোটি টকা চৰকাৰী পকী ঘৰ বনাবলৈ দিয়া হ'ব এই ধনৰাশি হিতাধিকাৰীসকলক নতুনকৈ 3,76,000 গড় লাভ কৰিব ৰাজ্যৰ দৰিদ্ৰ লোকে চৰকাৰী ঘৰৰ বাবে আবেদন নকৰা সকলে পুনৰ কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন হিতাধিকাৰীৰ থাকিব লাগিব বেংকৰ একাউণ্ট থকাটো বাধ্যতামূলক থাকিব লাগিব আধাৰ কাৰ্ড থাকিব লাগিব পান কাৰ্ড আৰু লগতে থাকিব লাগিব ভোটাৰ কাৰ্ড জাতিগত প্ৰমাণপত্ৰ এক্টিভ মোবাইল নম্বৰ থকাটো বাধ্যতামূলক আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব চৰকাৰী ঘৰৰ বাবে বেংকৰ একাউণ্টত পোনপটীয়াকৈ দিয়া হ'ব এই ধনৰাশি pmis.gov.in ৱেবছাইটত কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন অসমলৈ 2025-26 বৰ্ষৰ বাবে 3,76,075টা ঘৰ আবণ্টন পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলে এইবাৰ ঘৰ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা আপোনাৰ যদি মাহিলী উপাৰ্জন 15,000 টকা তেতিয়াও পাব চৰকাৰী ঘৰ আপোনাৰ যদিহে 5 একৰ মাটি আছে তেতিয়াও আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ আপোনাৰ ঘৰত দুচকীয়া বাহন থাকিলেও লাভ কৰিব চৰকাৰী ঘৰ আপোনাক চৰকাৰী ঘৰ যদি লাগে তেন্তে এইসমূহ কাম কৰি আপুনি যদি এপ্লাই কৰে তেন্তে আপুনি চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পকী ঘৰ